নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ দুপৰীয়া জনালোঁ। আপোনালোকে সকলোৱে ভাত পানী খালেনে বাৰু? আমি বনাই কৰি আজৰি হ'লোঁ, খোৱা নাই। এয়া মিস্ত্ৰী দাদাহঁতৰ কাম আজৰি হোৱা নাই যে, গতিকে ভাত পানী খোৱা নাই। এয়া দেখিছেনে, এয়া আমাৰ অকমিনি মিস্ত্ৰী ল'ৰা এটাও আহিছে। আজিৰ পৰা নতুনকৈ জইন কৰিছে আৰু কাৰোবাক যদি কামত লাগে মোৰ লগত যোগাযোগ কৰিব, পঠিয়াই দিম ল'ৰাটোক ন দাদা, পঠিয়াই দিব পাৰিম আৰু কাম কৰিব পাৰিব। এয়া একদম দাদাহঁতে পূৰা কামত লাগি আছে। এইখিনি দিন কিবা এটা কৈ দিয়া, উঠাবই দিয়া নাই ভিডিঅ'। এয়া পূৰা মিছা লাগিছে। এজন মানুহ আজি কিবা এটা খং উঠি আছে হ'বলৈ, মনে মনে আছে একেবাৰে, কথা বতৰা নাই। দিছোঁ দিয়া, তোমাক ভিডিঅ' কৰিছোঁ দিয়া। বোলো কৈ দিয়া, বোলো কাৰোবাক মিস্ত্ৰী কামত লাগিলে মোক যোগাযোগ কৰিব, কৈ দিয়া। বোলো মই যামেই আৰু বোলো ঘৰ বৰহাটত, লোকেন্দ্ৰ নাথৰ সৰু পুত্ৰ। এয়া কামত লাগি আছোঁ আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ কাম কৰি আছে, চাওকচোন। দাদাহঁতেও কাম মানে তাৰ ল'ৰাটোৰ কাম পচন্দ হৈ গৈছে। এইফালে গেট বহিব আমাৰ একদম। এয়া পূৰা কামত লাগি আছে আৰু এইফালে আকৌ কাকাই ঔটেঙা, ঢেকীয়া আৰু কি আনিছে বোলে কাকাই, কচু। এয়া কচু লৈ আহিছে, কাকা ঔটেঙা লৈ আহিছিলে, ঔটেঙা দিলে। পিটিকা বনাই খাবলৈ ভাল লাগে। কি ধুনীয়াকৈ কৰিছে দেখিছেনে দাদা। এইখিনি মছলা নাইকিয়া হ'লে হেৰি ভাত খাবনে? দিয়ক, ভাত খোৱা চলিব এতিয়া আমাৰ। খালে এই ঢেকীয়া মতা ঘৰ ভিতৰত থৈছোঁ বাৰু। এতিয়া আহিছোঁ, পিছত আকৌ লগ পাই থাকিম। সকলোকে শুভ দুপৰীয়া আকৌ জনালোঁ। বাই বাই।